অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 1 দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা ওকে সলভে কৰিব লাগে একো নাই খালি কৰিব কি লাগে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কৰিব লাগে প্ৰথমতে দ্বিঘাত সূত্ৰটো অকমান চাই লওঁ তাৰ পিছত আমি লাহেকে সলভ কৰিম আৰু ওকে তো আমি কি কৰিব লাগে x = সামথিং কৰিব লাগে মানে হেতু কৰিব কাৰণে ডাইৰেক্ট মই x আগতে যেনেকৈ কৰিছিলো তেনেকৈ কৰিব নোৱাৰো মানে ঠিক যেনেকৈ ইয়াত মই এতিয়া ফেক্টৰ উলিয়াব নোৱাৰো একো উৎপাদক উলিয়াব নোৱাৰো ঠিক আছে তো ইয়াক মই x = সামথিং কিবা এটা বনাব লাগে ঠিক আছে তো হেতুকে কৰিম দুইটা সাইডে মই 4a এটা পূৰণ কৰিম ax² + bx + c = 4a * 0 ঠিক আছে না নেক্সট স্টেপত কি কৰিম পূৰণ কৰি দিম কিমান হ'ব 4a * a 4a² x² + 4abx + 4ac = কি হ'ব 0 হ'ব implies তো লিখিম 4a² x² + 4abx লগত কি কৰিম প্লাস এফালে b² এটা প্লাস কৰিম ঠিক আৰু হিফালে কি হ'ব হিফালে এটা লিখিম b² আৰু যেটো 4ac আছে হিফাল পঠিয়াই দিলে কি হ'ব -4ac ওকে ইয়াত এক্সট্ৰা কি কৰিছো আমি b² আৰু b² এটা দুইটা সাইডে লিখিছো ঠিক আছে যদি কাটাও যায় মানে যদি সোৱা b² কিটা যদি মই ক্যান্সেলও কৰি দিও তেতিয়া কি হ'ব তো আমি এটো সমীকৰণে পাম ঠিক আছে না এক্সট্ৰাকে লিখিছো ওকে তো ইয়াত সোৱা নেক্সট স্টেপত এটো কি হ'ব এটো হৈছে 2ax² + 2 * 2ax * b + b² = b² - 4ac implies এটো কি হ'ব 2ax + b² = কি b² - 4ac নেক্সট স্টেপত কি কৰিম যে 2ax + b = ±√b² - 4ac আচ্ছা √, আহিলটো আমি গম পালোই কিন্তু প্লাস মাইনাস কি হৈছে এটো আমি এনেকৈ চাও যে সাপোজ তোমাৰ y² = 4 জেনিবা ঠিক আছে এতিয়া চাও y² যদি 4 হ'ব পাৰে মানে 4 হয় তেতিয়াহলে y ভ্যালু কি হ'ব পাৰে -2² = -2 * -2 কিমান হ'ব 4 হ'ব পাৰে আৰু 2² কি হ'ব পাৰে 2² = 2 * 2 4 হ'ব পাৰে তাৰ মানে কি বুজিলো যে এই y ভ্যালুটো হয় -2 হ'ব নহলে +2 হ'ব তাকে লিখোতে আমি কেনেকৈ লিখো ইয়াৰ পিছৰ স্টেপটো যদি মই লিখো কি লিখিম যে y = ±√4 তাৰ মানে কি হ'ব এবাৰ = ±√4 মানে কিমান 2 মানে প্লাস মাইনাস লিখা অৰ্থটো কি যে এবাৰ +2 হ'ব এবাৰ -2 হ'ব ঠিক আছে না ধৰিব পাৰিছো ঠিক একেদৰে আমি লিখিলো এটো ইকুৱেল টু ইমান ওকে এটা 2ax থাকিব দিয়া b টো হিফালে পঠিয়াই দিয়া কি হ'ব -b + -√b² - 4ac এতিয়া কি আছে x ৰ লগত কি পূৰণ হৈ আছে টুৱাইছে গতিকে টুৱাইছে টো হিফালে কৰি দিয়া কি হ'ব -b + -√b² - 4ac ডিভাইডেড বাই কিমান টুৱাইছে টো x ৰ লগত পূৰণ হৈছে এফালে গলে কি হ'ব হৰণ হ'ব গতিকে এইগিটাই হৈছে আমাৰ উলিয়াবলগীয়া মূল মানে কি x = মই সামথিং পালো ন তো হয় x = +√b² - 4ac ডিভাইডেড বাই 2 হ'ব বা কি হ'ব x = -b মাইনাস এই প্লাসৰ জায়গাত প্লাস মাইনাসৰ জায়গাত মই কি লিখিলো প্ৰথমবাৰ প্লাস লিখিলো সেকেন্ড বাৰ কি লিখিম মাইনাস লিখিম -b² - 4ac ডিভাইডেড বাই কি ডিভাইডেড বাই 2a আৰু ইয়াটো 2a ঠিক আছে না এটো হৈছে দ্বিঘাত সূত্ৰ আসলে এটো দ্বিঘাত সূত্ৰ ওকে তো এই দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব লাগে যেখিনি প্ৰবলেম আছে সেই প্ৰবলেমখিনি সলিউশন লিয়াব লাগে ঠিক আছে না ধৰিব পাৰিছো নেক্সট ওকে এতিয়া আমি আৰম্ভ কৰো ওকে তো ইমপ্লাইজ কি হ'ব ইয়াত ভালকে যদি চোৱা ইয়াত লিখোতে কি লিখিম যে ইয়াত কি a মানে কিমান a মানে হৈছে 2 b মানে কিমান -7 c মানে কিমান 3 এটাকে দ্বিঘাত সূত্ৰৰ পৰা কি হ'ব x = -b + -√, এবাৰ লিখি লবা -4ac ডিভাইডেড বাই কিমান টুৱাইস a = -b মানে কিমান b মানে কিমান -7 প্লাস মাইনাস b² মানে কি -7 হোল স্কয়ার -4ac 4 * 2 * 3
ঠিকে আছে নে ডিভাইডেড বাই টুৱাইছে তো 2 ইনটু কিমান a মানে কিমান 2 ইকুৱেল টু কিমান হ'ব 7 প্লাছ মাইনাছ ৰুট অভাৰ 7 7 গুণ 49 4 দুগুণ 8 8 3 গুণ কিমান 24 ডিভাইডেড বাই কিমান 2 দুগুণ 4 নেক্সট পিছৰ ষ্টেপত কি লিখিম ইমপ্লাইজ x ইকুৱেল টু 7 প্লাছ মাইনাছ আচ্ছা এইটো মাইনাছ কৰি দিলে কিমান হ'ব 9 পৰা 4 গ'লে থাকিব 5 4 পৰা 2 গ'লে থাকিব 2 মানে ৰুট 25 ডিভাইডেড বাই কিমান 4 ইকুৱেল টু 7 প্লাছ মাইনাছ ৰুট 25 মানে কিমান অবভিয়াছলি 5 তো 4 এটাকে আমি কি লিখিম যে x ইকুৱেল টু 7 প্লাছ 5 ডিভাইডেড বাই 4 সাতে পাছে কিমান 12 ডিভাইডেড বাই কিমান 4 তো 4 3 গুণ কিমান 12 বা কি লিখিম x ইকুৱেল টু 7 প্লাছৰ জেগাত মানে এই প্লাছ মাইনাছৰ জেগাত এবাৰ প্লাছ ল'লোঁ নেক্সট বা কি ল'ম মাইনাছ ল'ম ডিভাইডেড বাই 4 ইকুৱেল টু 7 পৰা 5 গ'লে কিমান 7 পৰা 5 গ'লে থাকিব 2 ডিভাইডেড বাই 4 তেতিয়াহ'লে 2 এ 4 কটা গ'লে কিমান 2 গুণ 2 2 গুণ 4 তো লিখিবা এটাকে নিৰ্ণেয় মূলবোৰ হ'ল সেই আগৰ অনুশীলনী যেনেকৈ কৰিছিলোঁ তেনেকৈ 3,5 খতম ঠিকে আছে তো এইটোৱে আমাৰ উলিয়াবলগীয়া এনচাৰ একদম ছুপাৰ ইজি অ'কে পিছৰটো একে ইয়াত কি হ'ব a ইকুৱেল টু 2 b ইকুৱেল টু 1 c ইকুৱেল টু কিমান হ'ব -4 এটাকে x ইকুৱেল টু কিমান হ'ব -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a ইকুৱেল টু -b মানে কিমান হ'ব -1 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱাৰ মানে -1 আচ্ছা 1 স্কুৱাৰ -4 ইনটু a ইনটু ইমান ডিভাইডেড বাই কিমান হ'ব টুৱাইছ a 2 ইনটু 2 ইকুৱেল টু -1 প্লাছ মাইনাছ ৰুট অভাৰ 1 মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব 4 দুগুণ 8 8 4 গুণ 32 তাৰপিছত 2 দুগুণ 4 ইকুৱেল কিমান হ'ব -1 প্লাছ মাইনাছ ৰুট অভাৰ 33 ডিভাইডেড বাই 4 গতিকে আনচাৰ কি হ'ব এটাকে x ইকুৱেল টু -1 প্লাছ ৰুট 33 ডিভাইডেড বাই 4 বা x ইকুৱেল টু -1 মাইনাছ ৰুট 33 ডিভাইডেড বাই 4 চিম্পল ঠিকে আছে বুজি পাইছোঁ পিছৰটো একে ইয়াত লিখিম কি ইয়াত a ইকুৱেল টু 4 b ইকুৱেল টু কিমান 4 ৰুট 3 c ইকুৱেল টু কিমান 3 এটাকে x ইকুৱেল টু কি হ'ব -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ a ইকুৱেল কিমান হ'ব b মাইনাছ 4 ৰুট 3 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱাৰ মানে কি হ'ব 4 ৰুট 3 হোল স্কুৱাৰ মাইনাছ 4ac 4 ইনটু 3 ডিভাইডেড বাই কিমান টুৱাইছ a তো 2 ইনটু 4 ইকুৱেল টু -4 ৰুট 3 প্লাছ মাইনাছ ৰুট অভাৰ 4 ৰুট 3 হোল স্কুৱাৰ কিমান হ'ব 4 ৰুট 3 ইনটু 4 ৰুট 3 কিমান হ'ব 4 4 গুণ 16 ৰুট 3 আৰু ৰুট 3 পূৰণ কৰি দিলে কিমান 3 গতিকে 3 16 কিমান 48 তো এইটো হ'ব 48 মাইনাছ 4 4 গুণ 16 3 16 কিমান 48 ডিভাইডেড বাই কিমান 2 4 গুণ 8 তো নেক্সট ষ্টেপত কি হ'ব এইটো মই মুছি দিছোঁ নেক্সট ষ্টেপত ইকুৱেল টু -4 প্লাছ ৰুট 3 প্লাছ মাইনাছ 0 ডিভাইডেড বাই 8 তো নেক্সট ষ্টেপত কি লিখিম এটাকে x ইকুৱেল টু কি লিখিম যে -4 ৰুট 3 প্লাছ 0 ডিভাইডেড বাই 8 তো ইকুৱেল টু -4 ৰুট 3 ডিভাইডেড বাই 8 তো মাইনাছ লিখিবা 4 গুণ 4 4 দুগুণ 8 তো তলত থাকিব 2 ওপৰত থাকিব কিমান ৰুট 3 আচ্ছা ইয়াত এটা বস্তু ধ্যান ৰাখিবা আমি যে প্লাছ মাইনাছ 0 যে লিখিছোঁ ইয়াৰ পিছৰটো আমি কেনচেল কৰি দিলে নহ'ব মানে তো এবাৰ +0 লিখিম এবাৰ -0 লিখিম ঠিক আছে যদিও এনচাৰ একে ওলাব কিন্তু আমি দুইটাই লিখিব লাগিব মানে ওকে বা x ইকুৱেল কি হ'ব -4 ৰুট 3 -0 ডিভাইডেড বাই কিমান 8 তো বাকীখিনিতো একেই কি হ'ব -4 ৰুট 3 ডিভাইডেড বাই 2 0 to plus divided by 8 তো 4 ইয়াক কাটিলে কিমান হ'ব -3 √3 by 2
সৰি 2 4 ঠিক আছে ওকে তো লিখিবা যে নিৰ্ণয় মূলবোৰ হ'ল অমুক ঠিক আছে ধৰিব পাইছো পিছৰটো ইয়াত a equal to 2 b equal to 5 root 3 c equal to 6 এটাকে x equal to minus b plus minus root over b square minus 4ac divided by twice a equal to minus b minus 5 root 3 plus minus root over b square মানে 5 root 3 whole square minus 4ac 4ac ইমান 6 divided by কিমান হ'ব twice তো 2 into 2 equal to minus 5 root 3 plus minus root over 5 root 3 whole square একে অথনিটো নিচিনা 5 root 3 into 5 root 3 কিমান হ'ব 5 5 গুণ 25 পূৰণ 3 25 3 গুণ কিমান 75 minus 4 গুণ 8 আৰু 6 8 গুণ কিমান 48 divided by কিমান 2 গুণ 4 equal to minus 5 root 3 plus minus root over 75 পৰা 48 minus কৰি দিলে কিমান হ'ব 8 7 15 6 পৰা 4 গ'লে 2 27 divided by কিমান 4 এই সাইডটো মুছি দিছো implies x equal to কিমান হ'ব minus 5 root 3 plus minus আচ্ছা root 27 মানে কিমান তোমাৰ 3 square into 3 নহয় নে হয় তো 3 3 গুণ 9 9 3 গুণ 27 divided by কিমান হ'ব তোমাৰ 4 equal to minus 5 root 3 plus minus তোমাৰ 3 square মানে 3 to বাহিৰলৈ ওলাই আহিব ভিতৰত কি থাকিব 3 থাকিব only divided by কিমান 4 এটাকে x equal to কিমান হ'ব minus 5 root 3 plus 3 root 3 divided by কিমান 4 আচ্ছা ইয়াৰ পৰা চোৱা দেই ইয়াৰ পৰা minus 5 আচ্ছা root 3 আৰু root 3 দুইটাতে কি আছে root 3 আছে দুইটাকে x বুলি ভাবা মানে এনেকে ভাবা যে minus 5x plus 3x কিন্তু 9 ত তোমালোকে কৰিছা তথাপিও মই কৰিছো অকমানকে এনেকে ভাবা তো এনেকে ভাবিলে কি কৰিবা যে ইয়াৰ আনসাৰটো কিমান minus 2x হ'ব নাই ঠিক একেদৰে ইয়াত কি হ'ব minus 2 root 3 হ'ব divided by 4 হ'ব মানে তো ইকুৱেল টু কিমান হ'ব তোমাৰ 2 এ যদি 4 কাটা দেন কি হ'ল minus root 3 by 2 ঠিকে আছে নে ধৰিব পাইছো ঠিক আছে ইয়াৰ পিছখন এখিনিত কৰিছো বা কি হ'ব x equal to minus 5 root 3 minus 3 root 3 divided by কিমান 4 equal to ইয়াত কিমান হ'ব 5 3 8 ন তো minus 8 root 3 divided by 4 এতিয়া 4 যদি 8ক কাটা কিমান হ'ব দুবাৰ হ'ব তো minus 2 root 3 তো x equal কিমান হ'ল এবাৰ হ'ল minus root 3 by 2 আৰু সেকেন্ডটো কি minus 2 root 3 তো আশা কৰো এটো বুজি পাইছা চাগে পিছৰটো ইয়াত কিমান হ'ব ইয়াত a equal to 1 b equal to কিমান 4 c equal to কিমান 1 এটাকে x equal কি হ'ব minus b plus minus root over b square minus 4ac divided by কিমান হ'ব twice a equal to minus b minus 4 plus minus b square মানে কি হ'ব 4 square minus 4 into a কিমান a হৈছে 1 আৰু c কিমান 1 divided by কিমান divided by twice a মানে কিমান আকৌ 1a minus 4 plus minus 4 4 গুণ কিমান 16 minus 4 তো divided by কিমান divided by 2 equal to minus 4 plus minus কিমান হ'ব 16 পৰা যদি 4 গুচি যায় কিমান থাকিব 12 থাকিব তো root over 12 থাকিব divided by 2 তো equal to minus 4 plus minus আচ্ছা চোৱা 12 মানে কিমান 12 মানে আছে 2 দুগুণ 4 4 তিনিগুণ 12 মানে 4 পূৰণ 3 12 হয় নাই তাৰ মানে ইয়াক মই লিখিব পাৰো 2 স্কয়াৰ ইনটু 3 হয় নাই ঠিকে আছে 2 স্কয়াৰ ইনটু 3 লিখিলো ইনটু 3 লিখিলো আৰু এটো ৰুটৰ ভিতৰত থাকিলে ওকে ডিভাইডেড বাই কিমান 2 ইকুৱেল টু -4 প্লাস মাইনাস এ 2 স্কয়াৰ যেহেতু আছে গতিকে 2 টো বাহিৰলৈ ওলাই আহিব 2 হিচাপে আৰু ৰুট 3 টো ভিতৰত থাকি যাব আচ্ছা ইয়াত যদি চোৱা গুটেখিনি পাই কি আছে 2 এটা কমন আছে গতিকে মাইনাস ইয়াত মই মাইনাস নিদো ইয়াত মই অকল 2 এটা কমন লম ভিতৰত কি থাকিব মাইনাস 2 দুগুণ 4 ন প্লাস মাইনাস 2 টো কমাই মানে বাহিৰলৈ ওলাই গল গতিকে ইয়াত কি থাকিব ৰুট 3 থাকিব ডিভাইডেড বাই কিমান 2 গতিকে এই তলৰটো ওপৰটো কটা গল থাকিলে কিমান -2 প্লাস মাইনাস ৰুট ওভাৰ 3 এটাকে লিখিবা কি x ইকুৱেল টু যে -2 প্লাস ৰুট 3 বা x ইকুৱেল টু কি হ'ব -2 মাইনাস ৰুট 3 কাম খতম হেতুৱে মানে
ইজি পিছৰটো ইয়াতো কি হ'ব লিখাটো লিখিবা তোমালোকে ইয়াত মই লিখা নাই মানে পটককৈ কৰিব লাগে নহ'লে ভিডিঅ' বহুত লম্বা হৈ যায় তো c ইকুৱেল কিমান হ'ব -3 হ'ব এটাকে x ইকুৱেল টু কিমান -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই কিমান ডিভাইডেড বাই টুৱাইচ a তো ইকুৱেল টু -b কিমান -1 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ 4 ইনটু a কিমান 4 আৰু এটো কিমান -3 c কিমান -3 ডিভাইডেড বাই কিমান টুৱাইচ a 2 ইনটু 4 ইকুৱেল টু -1 প্লাছ মাইনাছ ৰুট অভাৰ 1 স্কুৱেৰ টু 1 থাকিব মাইনাছ মাইনাছ প্লাছ হ'ব 4 4 গুণ 16 3 16 48 ডিভাইডেড বাই কিমান 4 2 গুণ 8 তো ইয়াত কি হ'ব -1 প্লাছ মাইনাছ ৰুট অভাৰ 48 কিমান 49 তো 49 যদি ৰুট কৰা কিমান হ'ব অবভিয়াছলি 7 হ'ব গতিকে ডাইৰেক্ট লিখো 7 ডিভাইডেড বাই কিমান 8 এতিয়া এটাকে x ইকুৱেল টু কিমান -1 প্লাছ 7 ডিভাইডেড বাই 8 তো কিমান হ'ব 6/8 তাৰ মানে 2 3 গুণ 6 2 4 গুণ 8 কাটাকুটি কৰিলোঁ ওকে therefore আচ্ছা বা লিখোঁ বা x ইকুৱেল টু কিমান -1 -7 ডিভাইডেড বাই 8 কিমান হ'ব -8 ডিভাইডেড বাই 8 ইকুৱেল টু -1 ঠিকে আছে তো সেইটোৱে উলিয়াবলগীয়া এনচাৰ পিছৰটো ইয়াত কি লিখিম ইয়াৰ অৱশ্যে অকণ দিগদাৰ হ'ল সেই এ বি চি ইয়াত মানে এ বি চি আমি ধৰোঁ ন তো এটা কাম কৰোঁ ইয়াত নিলিখোঁ হা এ বি চিটো মই ছাইডত তোমাক জাষ্ট বুজাবৰ কাৰণে লিখি দিছোঁ এ মানে কিমান এ বি তাৰপিছত বি মানে কিমান বি স্কুৱেৰ মাইনাছ এ চি অ'কে আৰু চি মানে কিমান মাইনাছ বি চি ঠিকে আছেনে এটাকে ইয়াত ডাইৰেক্ট লিখিম যে এক্স ইকুৱেল টু কিমান মাইনাছ বি হ'ব লাগে হয় নাই ফৰ্মুলাটো চোৱা -b প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইচ a তো ইয়াত যেটো b আছে bটো কিমান b স্কয়াৰ মাইনাছ ac এটো লিখিবা ব্ৰেকেটৰ ভিতৰত মাইনাছ ac ওকে প্লাছ মাইনাছ কি হ'ব b স্কয়াৰ ৰুট অভাৰ b স্কয়াৰ মানে b স্কয়াৰ মাইনাছ ac এটোৰ হোল স্কয়াৰ ঠিক আছে মাইনাছ 4ac তো 4 ইনটু কিমান a মানে কিমান ab তো ab ইনটু c মানে কি মাইনাছ bc ওকে ডিভাইডেড বাই কিমান হ'ব টুৱাইচ a তো 2 ইনটু ab 2 ইনটু ab ওকে তো ইকুৱেল কি লিখিম মাইনাছ বি স্কুৱেৰ মাইনাছ মাইনাছ কি হ'ব প্লাছ তো এ চি প্লাছ মাইনাছ ৰুট অভাৰ এই গোটেইখিনি কি হ'ব এই হোল স্কুৱেৰটো ভাঙিব লাগিব হোল স্কুৱেৰটো ভাঙিলে কি হ'ব বি স্কুৱেৰ হোল স্কুৱেৰ মানে কি লিখিয়ে দিওঁ এবাৰ বি স্কুৱেৰ হোল স্কুৱেৰ প্লাছ এ স্কুৱেৰ চি স্কুৱেৰ মাইনাছ 2 ইনটু বি স্কুৱেৰ এ চি ঠিকে আছে টুৱাইচ এ বি লিখিছোঁ অ'কে মাইনাছে মাইনাছে কি প্লাছ 4 তেতিয়াহ'লে এ এটা আছে বি স্কুৱেৰ চি গোটেইটো ডিভাইডেড বাই কিমান 2ab ইকুৱেল টু ইয়াত বি স্কুৱেৰটো আগফালে মানে মাইনাছ আছে ন তো মই এ চিটো আগত লিখোঁ বি স্কুৱেৰটো পিছত লিখোঁ এনেকৈ লিখিব পাৰিম নে একেটাই হয় প্লাছ মাইনাছ ৰুট অভাৰ কিমান হ'ব বি টু দি পাৱাৰ 4 তাৰপিছত আৰু কি কৰিবা আৰু এই যেটো মাইনাছ 2b2 আচ্ছা এইটো চোৱা -2 বি স্কুৱেৰ এ চি মানে কি -2 এ বি স্কুৱেৰ চি নহয় জানো আৰু এইটো কি আছে প্লাছ 4 এ বি স্কুৱেৰ চি আছে ন গতিকে এই দুটা যদি মানে সিম্পলিফাই কৰা তেতিয়াহ'লে কি হ'ব কি পাবা 2 এ বি স্কুৱেৰ চি পাবা হয়নে একেটাই যিহেতু ঠিক আছে তো মই কি লিখিম এইটো একে লিখিলোঁ আচ্ছা ৰ'বা এটা কাম কৰোঁ এইটোক মই এইখিনি মুছি দিছোঁ হা এতিয়া এনেকৈ ভাবা যে বি স্কুৱেৰ হোল স্কুৱেৰো থাকক প্লাছ এ স্কুৱেৰ চি স্কুৱেৰ থাকক এইটো কি হ'ব প্লাছ 2 এ বি স্কুৱেৰ চি ঠিকে আছে গোটেইটো ডিভাইডেড বাই কিমান টুৱাইচ এ বি এতিয়া ভালকৈ যদি অকণমান তুমি মন কৰা কি হ'ব ইকুৱেল টু এ চি মাইনাছ বি স্কুৱেৰ থাকক প্লাছ মাইনাছ ৰুট অভাৰ এইটো চোৱাচোন এইটো বি স্কুৱেৰ বি স্কুৱেৰ প্লাছ এ চি হোল স্কুৱেৰ নহয়নে এইটো ৰুট অভাৰৰ ভিতৰত থকা টাৰ্মটো মানে টাৰ্মকেইটা হয়নে তুমি এইটো ভাঙি চোৱাচোন এইটো হয় নহয় বি স্কুৱেৰ প্লাছ এ চি হোল স্কুৱেৰ ইয়াক ভাঙিলে কি পাবা যে বি স্কুৱেৰ হোল স্কুৱেৰ প্লাছ এ স্কুৱেৰ চি স্কুৱেৰ প্লাছ 2 এ বি মানে প্লাছ 2 তোমাৰ বি স্কুৱেৰ এ চি নাপাবা জানো আৰু 2 বি স্কুৱেৰ এ চি মানে 2 এ বি স্কুৱেৰ চি এ নহয় জানো ঠিক মানে এইটোৱে নহয় জানো তো এইটো নহয় জানো
ঠিক আৰু এইটোৱে এইটো নহয় জানো ৰুট অভাৰৰ ভিতৰত ঠিকে আছেনে ধৰিব পাৰিছোঁনে হয় অকণমান মই এক্সপ্লেইন কৰি দিছোঁ যাতে বস্তু তোমালোকে বুজি পাই যোৱা এতিয়া বুজি পাইছা নাই তোমালোকে জানিবা দেই বাৰু গোটেইটো ডিভাইডেড বাই কিমান টুৱাইচ এ বি ঠিক এতিয়া যিহেতু হোল স্কুৱেৰ আছে আৰু প্লাছ মাইনাছ এইটো এ চি মাইনাছ বি স্কুৱেৰ বাৰ লিখি লোৱা প্লাছ মাইনাছ থাকক যিহেতু স্কুৱেৰ ৰুট কি হ'ব কটা যাব কটা গ'লে কি থাকিব বি স্কুৱেৰ প্লাছ এ চি থাকিব গোটেইটো ডিভাইডেড বাই কিমান গোটেইটো ডিভাইডেড বাই টুৱাইচ এ বি আৰু এই প্লাছ মাইনাছটোৰ কি হ'ব মানে বি স্কুৱেৰ প্লাছ এ চি আগত কি থাকিব ব্ৰেকেট এটা থাকিব অ'কে এটাকে কি হ'ব এক্স ইকুৱেল টু এ চি মাইনাছ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এ চি ডিভাইডেড বাই কিমান টুৱাইচ এ বি ইয়াত কি হ'ব ইয়াত আমাৰ বি স্কুৱেৰ কটা গ'ল এ চি কেইটা দুটা এ চি তো ইকুৱেল টু টুৱাইচ এ চি ডিভাইডেড বাই টুৱাইচ এ বি আচ্ছা ইয়াত টুৱাইচ এ কটা গ'ল থাকিব কিমান চি বাই বি ঠিকে আছে নে ধৰিব পাৰিছোঁ বাকীটো সিফালে লিখিম হা আৰু কি হ'ব বা এক্স ইকুৱেল টু অমুক হ'ব মানে ইয়াত প্ৰথমটো কি আছিলে প্লাছ আছিলে এইবাৰ কি কৰিম এবাৰ মাইনাছ কৰিম ঠিক আছে তো মাইনাছ লিখিম অ'কে তো কিমান হ'ব এ চি মাইনাছ বি স্কুৱেৰ মাইনাছ প্লাছে মাইনাছ এ চি গোটেইটো ডিভাইডেড বাই কিমান টুৱাইচ এ বি তো ইয়াত দেখা দেখি কথা এ চি কটাই গ'ল থাকিব কি মাইনাছ টু বি স্কুৱেৰ ডিভাইডেড বাই টুৱাইচ এ বি এতিয়া অভিয়াছলি কি হ'ব মাইনাছ এটা থাকিবই আচ্ছা ইয়াত এনেকৈ চোৱা যে টু বি স্কুৱেৰ আছে তো টু বি ইনটু বি এনেকৈতো নহয় জানো ঠিক ইয়াত কিমান টু এ ইনটু বি গতিকে এইটো বি কটা গ'ল এইটো কটা গ'ল থাকিলে কি বি বাই তাৰমানে মাইনাছ বি বাই এ থাকিলে ঠিক আছে গতিকে প্ৰথমটো পালোঁ চি বাই বি আৰু এইটো পালোঁ কিমান এইটো মাইনাছ বি বাই এ ঠিক আছে বুজি পাইছোঁ পিছৰটো তো ইয়াতো কি হ'ব ইয়াত এ ইকুৱেল টু 1 বি ইকুৱেল টু কিমান মাইনাছ টুৱাইচ এ তাৰপিছত চি কিমান এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এটাকে কি হ'ব এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই কিমান টুৱাইচ এ ইকুৱেল টু মাইনাছ বি কিমান মাইনাছ 2a প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মানে কিমান হ'ব মাইনাছ টুৱাইচ এ হোল স্কুৱেৰ মাইনাছ 4ac 4 ইনটু 1 ইনটু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ডিভাইডেড বাই কিমান টুৱাইচ এ মানে কিমান 1 ইকুৱেল টু মাইনাছে প্লাছ গতিকে প্ৰথমটো হৈ গ'ল টুৱাইচ এ প্লাছ মাইনাছ ৰুট অভাৰ এইটো কিমান হ'ব এইটো হৈ গ'ল তোমাৰ 4a স্কুৱেৰ মাইনাছ 4 ইনটু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ঠিক আছে মাইনাছটো লিখা 4 ইনটু এ স্কুৱেৰ কিমান 4a স্কুৱেৰ মাইনাছে প্লাছ 4b স্কুৱেৰ ডিভাইডেড বাই কিমান 2 তো ইকুৱেল টু কিমান হ'ব টুৱাইচ এ প্লাছ মাইনাছ তো অভিয়াছলি 4a স্কুৱেৰ কটাই গ'ল থাকিব কিমান 4b স্কুৱেৰ এতিয়া 4b স্কুৱেৰ মানে কি 2b হোল স্কুৱেৰে নহয় জানো ঠিকে আছেনে ধৰিব পাৰিছোঁ ডিভাইডেড বাই 2 তো 2a প্লাছ মাইনাছ স্কুৱেৰ ৰুট কটা গ'লে কিমান থাকিব 2b থাকিব ডিভাইডেড বাই কিমান 2 থাকিব গোটেইটো এ দুইটা বা কি হ'ব 2 এটা কমন আহিব 2 ইনটু a প্লাছ মাইনাছ b ডিভাইডেড বাই কিমান 2 ইকুৱেল টু কি হ'ব a প্লাছ মাইনাছ বি হ'ব ঠিক আছে দুই কটা গ'ল এটাকে এক্স ইকুৱেল টু কি হ'ব এ প্লাছ বি বা এক্স ইকুৱেল টু কি হ'ব এ মাইনাছ বি ইজি পিছৰটো নেক্সট এইটো কি কৰিব লাগিব অকণমান আমি চিম্প্লিফাই কৰি ল'ব লাগিব তো এ ইনটু এক্স স্কুৱেৰ প্লাছ এ ইনটু 1 এ আৰু বাকীখিনি একে থাকিব এক্সৰ সহগটো একে থাকিব ঠিক তুমি জাষ্ট এফালে মাইনাছ হিচাপে লিখা মাইনাছ এ স্কুৱেৰ প্লাছ 1 ইনটু এক্সটো পাছত লিখিছোঁ বেলেগ একো নাই ইকুৱেল 0 আৰু এক্স ষ্টেপ লিখোঁ এ এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ 1 ইনটু এক্স প্লাছ এ ইকুৱেল টু 0 তো ইয়াত কি হ'ব ইয়াত আমি লিখিম যে এ ইকুৱেল টু সেইখিনিয়ে কথা মানে ইয়াত এ বি চি লিখিবলৈ অকণমান দিগদাৰ ঠিক আছে তথাপিও মই লিখিছোঁ দিয়া এ ইকুৱেল টু এ তাৰপিছত বি ইকুৱেল টু কিমান মাইনাছ এ স্কুৱেৰ প্লাছ 1 চি মানে কিমান চি মানেও এ সেইটোৱে মানে ইয়াত সেইটোৱে প্ৰব্লেম ইয়াত এ বি লিখিবলৈ সেইকাৰণে দিগদাৰ তথাপিও লিখিছোঁ এক্স ইকুৱেল টু মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ কি বি স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই কিমান টুৱাইচ এ গতিকে মাইনাছ বি জেগাত কি হ'ব মাইনাছ চিনডালটো আহিলে আৰু ভিতৰত কি আছে আচ্ছা ইয়াত এ স্কুৱেৰ প্লাছ 1ত মানে আগত ব্ৰেকেট লাগিব হা ইয়াত আমি লিখিম যে প্ৰথমতে এডাল কাৰ্লি ব্ৰেকেট দিলোঁ মাইনাছ এ স্কুৱেৰ প্লাছ 1 এইটো প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মানে কিমান
মাইনাছ এ স্কুৱেৰ প্লাছ 1 এইটো ব্ৰেকেটত এই গোটেইটোৰ ওপৰত কি হ'ব গোটেইটোৰ ওপৰত আহিব হোল স্কুৱেৰ তাৰপিছত মাইনাছ 4ac 4 ইনটু a ওকে গোটেইটো ডিভাইডেড বাই টুৱাইছ a মানে কিমান a তো ইমপ্লাইজ x ইকুৱেল টু কিমান হ'ব a মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব গতিকে লিখিম a স্কুৱেৰ প্লাছ 1 প্লাছ মাইনাছ ৰুট অভাৰ এতিয়া কি হ'ব এই যেটো a স্কুৱেৰ প্লাছ 1 ৰ আগত যেটো মাইনাছ আছে হেতু ওপৰৰ স্কুৱেৰটো কাৰণে কি হ'ব কেনসেল আউট হ'ব মানে যেহেতু দুটা মানে পূৰণ হ'ব ন মাইনাছ দুটা পূৰণ হ'ব গতিকে হেতু কেনসেল আউট হৈ যাব আৰু মই কি কৰিব লাগে এই যেটো a স্কুৱেৰ প্লাছ 1 ইয়াৰ ওপৰত এটা স্কুৱেৰ লিখিম আৰু মাইনাছ 4a স্কুৱেৰ লিখিম ডিভাইডেড বাই কিমান হ'ব টুৱাইছ a ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 লিখি থোৱা প্লাছ মাইনাছ ৰুট অভাৰ এটো যদি ভাঙি দিয়া কিমান হ'ব a স্কুৱেৰ টু দি পাৱাৰ 2 মানে কিমান a টু দি পাৱাৰ 4 প্লাছ 1 প্লাছ কি 2a স্কুৱেৰ মাইনাছ 4a স্কুৱেৰ গোটেইটো ডিভাইডেড বাই কিমান গোটেইটো ডিভাইডেড বাই টুৱাইছ a ইকুৱেল টু কিমান হ'ব a স্কুৱেৰ প্লাছ 1 প্লাছ মাইনাছ ৰুট অভাৰ এটো যদি ভালকে চোৱা কিমান হ'ব a টু দি পাৱাৰ 4 প্লাছ 1 মাইনাছ 2a স্কুৱেৰ হ'ব গোটেইটো ডিভাইডেড বাই টুৱাইছ a ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 প্লাছ মাইনাছ ৰুট অভাৰ এটো আমাৰ a স্কুৱেৰ মাইনাছ 1 হোল স্কুৱেৰ নহ'বনে ঠিক আছে নে এটুক যদি ভাঙা কি হ'ব a টু দি পাৱাৰ 4 প্লাছ 1 স্কুৱেৰ মাইনাছ 2a স্কুৱেৰ মানে এটুকে ভাঙি যদি এটুকে যদি ভাঙি দিয়া দেন এটু পাবা হয় নাই ঠিক আছে নে a প্লাছ b হোল স্কুৱেৰ ফৰ্মুলা যদি ক্লিয়াৰ আছে তোমালোকে মানে এটু পাইবই লাগে ওকে ডিভাইডেড বাই টুৱাইছ a ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 প্লাছ মাইনাছ স্কুৱেৰ ৰুট কটা গ'ল কিমান থাকিব a স্কুৱেৰ মাইনাছ 1 গোটেইটো ডিভাইডেড বাই টুৱাইছ a এতিয়া সেপাৰেটকে কৰিম আচ্ছা এতিয়া কি হ'ব এটাকে x ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 প্লাছ a স্কুৱেৰ মাইনাছ 1 ডিভাইডেড বাই কিমান টুৱাইছ a এতিয়া 1 1 কটা গ'ল থাকিব কিমান 2a স্কুৱেৰ ডিভাইডেড বাই টুৱাইছ a 2 2 কটা গ'ল থাকিব কিমান a স্কুৱেৰ কাটিলে এবাৰ যাব আৰু বা কি হ'ব x ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 মাইনাছ a স্কুৱেৰ মাইনাছ 1 ডিভাইডেড বাই কিমান টুৱাইছ a ইকুৱেল টু a স্কুৱেৰ প্লাছ 1 মাইনাছ a স্কুৱেৰ মাইনাছ মাইনাছ প্লাছ ডিভাইডেড বাই কিমান টুৱাইছ a ইকুৱেল টু a স্কুৱেৰ স্কুৱেৰ কটা গ'ল থাকিলে কিমান 2 ডিভাইডেড বাই কিমান টুৱাইছ a 2 এটো কাটিলে 1 বাই a ঠিক আছে নে ইজি বুজি পাইছো পাছৰটো তো ইয়াটো কি হ'ব ইয়াটো একে আমি অকমান সিম্পলিফাই কৰি ল'ব লাগিব 8 দুগুণ কিমান 16x স্কুৱেৰ মাইনাছ 8x প্লাছ 1 ইকুৱেল টু 0 ঠিক আছে তো ইয়াত কি হ'ব ইয়াটো কি লিখিম ইয়াত a ইকুৱেল টু কিমান 16 b ইকুৱেল টু কিমান মাইনাছ 8 c ইকুৱেল টু কিমান 1 এটাকে x ইকুৱেল টু কি হ'ব মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই কিমান টুৱাইছ a ইকুৱেল টু মাইনাছ b মাইনাছ মাইনাছ কিমান হ'ব মাইনাছ 8 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মানে কিমান মাইনাছ 8 হোল স্কুৱেৰ মাইনাছ 4ac 4 ইনটু 16 ইনটু 1 গোটেইটো ডিভাইডেড বাই টুৱাইছ a তো 2 ইনটু কিমান 16 ইকুৱেল টু এটো 8 প্লাছ মাইনাছ 8 7 গুণ কিমান 64 মাইনাছ 4 16 কিমান 64 গ'ল গতিকে 2 16 কিমান 32 তো ইকুৱেল টু কিমান হ'ব 8 প্লাছ মাইনাছ 0 ডিভাইডেড বাই কিমান 32 এটাকে x ইকুৱেল টু 8 প্লাছ 0 ডিভাইডেড বাই 32 ইকুৱেল টু 8 বাই 32 তো 8 32 কেবাৰ যাব 4 বাৰ বা কি হ'ব x ইকুৱেল টু 8 মাইনাছ 0 ডিভাইডেড বাই 32 ইকুৱেল টু 8 বাই 32 তো আল্টিমেটলি 8 1 8 8 4 32 কৰম বুজি পালো তল লিখিবা নিৰ্ণয় মূলবোৰ হল অমুক ঠিক পিছৰটো কি কৈছে অমুক অমুক সমীকৰণটোক আদৰ্শ ঠাচৰ দ্বিঘাত সমীকৰণত প্ৰকাশ কৰা সমীকৰণৰ মূল দুটা নিৰ্ণয় কৰা ঠিক আছে প্ৰথমতে কোৱেশ্চনটোকে লিখি লৈছো ইমান x - 3 plus x - 4 divided by x - 5 equal to 10 by 3 তো ইয়াত আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব x - 3 লগত কি পূৰণ কৰিম x - 5 পূৰণ কৰিম x - 2 আৰু লগত কি হ'ব x - 5 তলত যেটো পূৰণ কৰিম ওপৰটো সেম পূৰণ কৰিম হয় x - 5 আছে ওপৰত আছে x - 4
তলত কিমান পূৰণ কৰিম x - 3 আৰু ওপৰত কিমান পূৰণ কৰিম x - 3 ইকুৱেল টু 10/3 ইমপ্লাইজ তো পূৰণ কৰিলে কিমান হ'ব x এ x - ইমানক পূৰণ কৰি দিলে কিমান হ'ব x into x - 5 minus 3 into x - 5 ওকে সেইটো পৰা ডাইৰেক্ট লিখিছোঁ দেই ইয়াত চাই পেলাই মানে তাত চাই পেলাই ইয়াত লিখিম x squared minus 5x minus 3x minus plus 3 5 গুণ 15 আৰু ওপৰত কিমান হ'ব x এ কৰিম x - 5 ক এইটো লাইন হা x - 5 ক minus 2 ৰে কৰিম x - 5 ক গতিকে কিমান হ'ব x squared minus 5 into x 5x minus 2x minus plus 5 দুগুণ 10 equal to এতিয়া নেক্সট ষ্টেপত সৰি ইকুৱেল নহয় প্লাছ হ'ব প্লাছ এটো ইয়াত লিখিম x minus ওপৰটো কৰিম হা x এ কৰিম x - 3 minus 4 এ কৰিম x - 3 তেতিয়া হলে ওপৰত কিমান হ'ব x squared minus 3x minus 4x minus plus 3 4 গুণ 12 আৰু শেষত x এ কৰিম x - 3 আৰু -5 এ কৰিম x - 3 কিমান হ'ব x squared minus 3x minus 5x minus plus 5 3 গুণ 15 ইকুৱেল টু কিমান হ'ব 10 হ'ব এতিয়া এইখিনি কাটি দিছো তো ইমপ্লাইজ কিমান হ'ব ওপৰত হ'ব তোমাৰ x squared 5 এ 2 কিমান -7x plus 10 আৰু তলৰখিনি যেহেতু একেই হ'ব গতিকে ওপৰটো কিমান হ'ব তোমাৰ প্লাছ আছে ন তো x squared minus 7x আৰু প্লাছ 12 গোটেইটো ডিভাইডেড বাই কিমান হ'ব চোৱা এইখিনি আৰু এইখিনি একেই নহয় জানো সেইকাৰণে ডাইৰেক্ট মই প্লাছ কৰি দিছো ঠিক আছে নে বুজি পাইছো আৰু যেহেতু এই ওপৰখিনিৰ লগত এই ওপৰখিনি প্লাছেই হ'ব হয় না কাৰণ আমাৰ হৰগিটা একে হলে এইগিটা ঠিক তো লিখিবা কিমান x squared minus 5 3 8x plus 15 ইকুৱেল টু কিমান আচ্ছা ইয়াত 10 সৰি ইয়াত 10/3 হ'ব ইয়াত 3 থাকি গৈছিলে 10/3 তো ইকুৱেল টু কিমান হ'ব 10/3 ইমপ্লাইজ নেক্সট ষ্টেপত কি কৰিম এই দুটা প্লাছ কৰি দিয়া 2x squared তাবা -7x কিমান হ'ব -14x তাৰ পিছত 10 যোগ 12 কিমান হ'ব 22 ডিভাইডেড বাই x squared minus 8x plus 15 equal to 10/3 এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ একেবাৰে ইজি তো 10 পূৰণ কৰিম মানে ক্ৰছ পূৰণ কৰিম ন এটো জানাই তোমালোকে 10 পূৰণ কৰিম এইখিনিৰ লগত আৰু 3 পূৰণ কৰিম ওপৰখিনিৰ লগত তো 10 পূৰণ x squared minus 8x plus 15 equal to 3 পূৰণ কৰিম 2x squared minus 14x plus 22 implies কিমান হ'ব 10x squared minus 10 8 গুণ 80x plus 10 15 150 equal to 3 দুগুণ 6x squared minus 3 14 42x plus 3 দুগুণ 6 3 দুগুণ 6 এতিয়া এই গুটেখিনি আহিব একফালে মই হিফালে কৰিম হা গুটেখিনি এক সাইডে লৈ যাম তো কিমান হ'ব 10x squared minus 80x plus 150 minus 6x squared plus 42x minus 66 equal to 0 তো implies কিমান হ'ব 10 পৰা 6 গ'ল থাকিব 4x squared minus 80 আৰু plus 42 কিমান হ'ব minus 10 পৰা 2 গ'লে 8 7 পৰা 4 গ'লে 3 তো 38x বাকি 150 পৰা যদি 66 গুচি যায় কিমান হ'ব 10 পৰা 6 গ'লে 4 তাৰ পিছত এফালে থাকিব 14 8 6 14 ইকুৱেল টু 0 ঠিক আছে নে ধৰিব পাইছো এই গুটেখিনি কিহৰ হৰণ যাব গুটেখিনি যাব 2 ৰ হৰণ গতিকে 2 এটা মই কমন লম 2x squared minus 2 19 38 2 4 গুণ 8 2 দুগুণ 4 ইকুৱেল টু 0 গতিকে আমাৰ সমীকৰণটো কিমান -19x plus 42 equal to 0 এতিয়া কি কৰিব লাগে আমি মূল দুটা উলিয়াব লাগে ঠিক আছে সমাধান ঠিক আছে এটো আমি সমীকৰণ যেটো সমাধান কৰিম হেতু কৰিম ওকে তো ইয়াত কি হ'ব ইয়াত লিখিবা যে ইয়াত a equal to 2 b equal to কিমান -19 আৰু c equal to কিমান 42 এটাকে x equal to কিমান হ'ব -b plus minus root over b square minus 4ac divided by কিমান twice a equal to -b তো minus 19
প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱাৰ মানে কিমান মাইনাছ 19 হোল স্কুৱাৰ মাইনাছ 4ac 4 ইণ্টু 2 ইণ্টু 42 গোটেইটো ডিভাইডেড বাই কিমান টুৱাইছ তো 2 ইণ্টু কিমান 2 ইণ্টু 2 অ'কে তো ইমপ্লাইজ এক্স ইকুৱেল টু কিমান হ'ব মাইনাছ 19 এইটোতো প্লাছ 19 হ'ল ৰুট অভাৰ 19 স্কুৱাৰ কিমান এইটো হৈছে 361 মাইনাছ 4 দুগুণ 8 4 দুগুণ 8 8 দুগুণ 16 6 হাতে গ'লে 1 8 4 32 32 চেকে 33 গোটেইটো ডিভাইডেড বাই টুৱাইছে 2 দুগুণ 4 অ'কে তো 19 প্লাছ মাইনাছ ৰুট অভাৰ 361 মাইনাছ অমুক কিমান হ'ব 6 5 11 ন বাকী থাকিলে তোমাৰ ইয়াত 5 5 পৰা 3 গ'লে থাকিব 2 তো 25 ডিভাইডেড বাই 4 তো ইকুৱেল টু 19 প্লাছ মাইনাছ 5 ডিভাইডেড বাই 4 এটাকে x ইকুৱেল টু কিমান হ'ব 19 প্লাছ 5 ডিভাইডেড বাই 4 5 9 কিমান 14 মানে 24 24ক 4 ডিভাইড কৰিলে কিমান 4 6 গুণ 24 বা x ইকুৱেল টু কিমান হ'ব 19 মাইনাছ 5 ডিভাইডেড বাই 4 5 4 9 তো 14 বাই 4 মানে কিমান 2 দুগুণ 4 2 7 গুণ 14 ঠিকে আছেনে বুজি পাইছোঁ ইজি পিছৰটো তলৰ সমীকৰণবোৰৰ মূল উলিওৱা অ'কে তো ইয়াত কি কৰিম আমি ইয়াত যিহেতু দীঘাত সমীকৰণ হৈ থকা নাই তো বনাম আমি x ইনটু x কিমান x স্কুৱেৰ মাইনাছ 1 ডিভাইডেড বাই x ইকুৱেল টু কিমান 3 তো ইমপ্লাইজ x স্কুৱেৰ মাইনাছ 1 ইকুৱেল টু কিমান 3x ইমপ্লাইজ x স্কুৱেৰ মাইনাছ 3x মাইনাছ 1 ইকুৱেল টু 0 ঠিকে আছেনে এটাকে কি কৰিম এটাকে x ইকুৱেল টু মাইনাছ b মাইনাছ মাইনাছ 3 প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মানে কিমান মাইনাছ 3 হোল স্কুৱেৰ প্লাছ সৰি প্লাছ নহয় মাইনাছ মাইনাছ 4ac তো 4 ইণ্টু 1 ইণ্টু মাইনাছ 1 ঠিক ডিভাইডেড বাই কিমান টুৱাইছে তো 2 ইণ্টু 1 ইকুৱেল টু এইটো কিমান হ'ল 3 প্লাছ মাইনাছ ৰুট অভাৰ 3 3 গুণ 9 মাইনাছে মাইনাছে প্লাছ 4 ডিভাইডেড বাই কিমান 2 তো ইকুৱেল টু কিমান হ'ব 3 প্লাছ মাইনাছ 9 4 কিমান ৰুট অভাৰ 13 ডিভাইডেড বাই কিমান 2 এটাকে x ইকুৱেল টু কি হ'ব যে 3 প্লাছ ৰুট 13 বাই 2 বা x ইকুৱেল টু 3 মাইনাছ ৰুট 13 বাই 2 হৈ গ'ল ইজি পিছৰটো ইয়াতো একে অথনি কৰাটো নিচিনা ইয়াত আমি লসাগু ল'ব লাগিব অ'কে তো ইয়াত তুমি x প্লাছ 4 আছে ন x প্লাছ 4ৰ লগত কি ইনটু কৰিবা x মাইনাছ 7 ইনটু কৰিবা অ'কে মাইনাছ লিখিবা আৰু ইয়াত x মাইনাছ 7ৰ লগত কি পূৰণ কৰিবা x মাইনাছ 4 পূৰণ কৰিবা ঠিক ইকুৱেল টু কিমান 11 বাই 30 ওপৰত কিমান হ'ব ওপৰত যদি x মাইনাছ 7 ইনটু কৰা সৰি তলত যদি x মাইনাছ 7 ইনটু কৰা ওপৰটো x মাইনাছ 7 ইনটু কৰিব লাগিব আৰু 1ৰ লগত ইনটু কৰি দিলে কিমান x মাইনাছ 7 থাকিব ঠিক তেনেকৈ ইয়াত যদি x মাইনাছ 4 সৰি x প্লাছ 4 ন x প্লাছ 4 যদি ইনটু কৰা ওপৰটো কিমান হ'ব x প্লাছ 4 ইনটু হ'ব অ'কে তো কিমান হ'ব x প্লাছ 4 আৰু x মাইনাছ 7 ইনটু কৰি দিলে কিমান x প্লাছ 4 মানে x এ কিমানক কৰিবা x এ কৰিবা x ইনটু x মাইনাছ 7 অ'কে তো প্লাছ 4 এ কৰিবা x মাইনাছ 7 ইকুৱেল টু কিমান হ'ব x স্কুৱেৰ মাইনাছ 7x প্লাছ 4x মাইনাছ 4 7 গুণ 28 ইকুৱেল টু x স্কুৱেৰ মাইনাছ কিমান হ'ব 3x মাইনাছ 28 আচ্ছা যিহেতু এইটো আৰু এইটো একেটাই গতিকে আনচাৰটো মই একেই লিখোঁ x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 মানে দুইটা যিহেতু এইটো আৰু এইটো যিহেতু একেটাই তো সেইকাৰণে তলত একেবাৰে লিখিছোঁ অ'কে আৰু ওপৰত কিমান হ'ব x মাইনাছ 7 মাইনাছ x প্লাছ 4 ইকুৱেল টু 11 বাই 30 আচ্ছা ইয়াত চাবা দে ইয়াত সবচে ভুল কিন্তু ইয়াতে হয় ঠিক এই ষ্টেপটোত চোৱাচোন মই কি দিলোঁ মই ব্ৰেকেটডাল দিলোঁ হয়নে এই ব্ৰেকেটডাল দিলোঁ হয়নে এই ব্ৰেকেটডাল যদি তুমি নিদিয়া তেতিয়াহ'লে মিনিং একদম বহুত বেলেগ হৈ যাব আনচাৰ নোলায় মানে ঠিক আছে ব্ৰেকেটডাল দিবই লাগিব কাৰণ এই মাইনাছটো যে আছে এই মাইনাছটোৱে এই দুইটা আগতেই আছে মানে x প্লাছ 4 x আৰু 4 মানে দুইটাৰ আগতে মাইনাছটো আছে অ'কে তো ইমপ্লাইজ x মাইনাছ 7 মাইনাছ x মাইনাছ 4 ডিভাইডেড বাই কিমান x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 ইকুৱেল টু কিমান 11 বাই 30 ইমপ্লাইজ ওপৰত কিমান থাকিব x x কটা গ'ল মাইনাছ 7 4 কিমান 11 ডিভাইডেড বাই কিমান x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 ইকুৱেল টু 11 বাই 30 আচ্ছা ইয়াত 11 11 কটা যাব লাগে মানে কটা যায়
ইয়াক আমি এনেকৈ কাটিম হা যে তোমাৰ 11 ইনটু এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 ইকুৱেল টু মাইনাছ 11 ইনটু 30 ঠিক আছে বজ্ৰপূৰণ হ'ল এতিয়া চোৱা দুইফালে যিহেতু 11ৰে পূৰণ হৈ আছে গতিকে নেক্সট ষ্টেপত কি হ'ব মই 11টো নিলিখোঁ মানে কেঞ্চেল হৈ গ'ল 11টো গতিকে কি থাকিব এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 ইকুৱেল টু মাইনাছ 30 থাকিব ঠিকে আছেনে ধৰিব পাৰিছোঁ নেক্সট ষ্টেপত এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 plus 30 equal to 0 implies x square minus 3x তো plus 2 equal to 0 এটাকে আমি কি কৰিম ইয়াত x equal to মানে ইয়াত লিখিম যে ইয়াত a কিমান a হৈছে 1 b কিমান b হৈছে -3 c কিমান c হৈছে 2 এটাকে x equal to কিমান হ'ব -b plus minus root over b square minus 4ac divided by twice a equal to minus b কিমান minus 3 plus minus root over b square মানে কি -3 whole square minus 4 into a into c ইমান ওকে গোটেইখিনি ডিভাইডেড বাই 2 সিফালে কৰিম তো x equal to ইমান আছিলে ন এটাকে নেক্সট ষ্টেপত কি কৰিম x equal to -7 প্লাছ এইটো 3 হ'ব প্লাছ মাইনাছ ৰুট অভাৰ 3 গুণ কিমান 9 মাইনাছ 4 গুণ 8 ডিভাইডেড বাই কিমান 2 ইকুৱেল টু 3 প্লাছ মাইনাছ ৰুট অভাৰ 9 পৰা 1 গ'লে কিমান থাকিব 1 থাকিব তো ৰুট অভাৰ 1 কিমান 1 ডিভাইডেড বাই 2 এটাকে x equal to কিমান হ'ব 3 প্লাছ 1 বাই 2 তো 3 একে 4 ডিভাইডেড বাই 2 2 2 কাটিলে কিমান হ'ব 2 বা x equal to 3 minus 1 by 2 3 পৰা 1 গ'লে কিমান থাকিব 2 থাকিব 2 by 2 কিমান 1 এটাই পিছৰটো নেক্সট এইটো অকণ চিম্প্লিফাই কৰি ল'ম কি কৰিম যে 2x স্কুৱেৰ মাইনাছ এক্স ডিভাইডেড বাই 3 আৰু এইফালে কি আছে -1 এটা আছে গতিকে -1টো ওপৰলৈ উঠাই নিম কি হ'ব 1 into 3 কিমান হ'ব 3 হ'ব ইকুৱেল টু 0 তো ইমপ্লাইজ কি লিখিম 2x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 3 ইকুৱেল টু 3টো ইফালে পূৰণ হৈ গ'লে 0 হ'ব ইয়াত আমি কি লিখিম a ইকুৱেল টু 2 b ইকুৱেল টু কিমান -1 c ইকুৱেল টু কিমান -3 এটাকে x ইকুৱেল টু কিমান হ'ব -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই কিমান টুৱাইচ a ইকুৱেল টু -b -1 প্লাছ মাইনাছ ৰুট অভাৰ -1 হোল স্কুৱেৰ মাইনাছ 4 ইনটু a কিমান 2 b কিমান c কিমান -3 ডিভাইডেড বাই টুৱাইচ 1 টুৱাইচ a মানে 2 ইনটু আচ্ছা 2 ইনটু 2 কৰিম হা ইকুৱেল টু -7 প্লাছ তো 1 লিখিম প্লাছ মাইনাছ ৰুট অভাৰ -1 হোল স্কুৱেৰ মানে কিমান 1 -7 প্লাছ 4 দুগুণ 8 8 3 গুণ কিমান 24 ডিভাইডেড বাই কিমান হ'ব 2 দুগুণ 4 তো 1 প্লাছ মাইনাছ 24 কিমান 25 ৰুট 25 কিমান 5 ডিভাইডেড বাই 4 therefore কি লিখিম এটাকে x equal to 1 plus 5 divided by 4 পাছাকে কিমান 6 ডিভাইড কৰি দিলে কিমান 2 3 গুণ 6 2 গুণ 4 বা x equal to 1 minus 5 divided by 4 1 পৰা এইটো গ'লে কিমান হ'ব -4 হ'ব 4 হ'ব -1 হয় গতিকে আমি আনসাৰটো পাই গ'লো পিছৰটো কিমান ইমান গতিকে ইমপ্লাইজ লিখিম 2x square minus 2x plus half equal to 0 আচ্ছা হাফ থাকিলে আমি কৰিব পাৰোঁ কিন্তু ইফালে ক্যালকুলেশন অকমান দিগদাৰ হয় গতিকে মই 2 এটা পূৰণ কৰি দিম সবতে ঠিক মানে ধৰা এনেকৈ লিখিম যে 2x square into 2 minus 2x into 2 লসাগু লৈ ললো বুলি কোৱা plus 1 divided by 2 equal to 0 তো কিমান হ'ব 2 দুগুণ 4 4x square minus 2 দুগুণ 4 x plus 1 equal to 0 তো ইয়াত লিখিম ইয়াত a equal to কিমান 4 b equal to কিমান -4 c equal to কিমান 1 therefore x equal to কিমান হ'ব -b plus minus root over b square minus 4ac divided by twice a তো implies কি হ'ব x equal to -b মানে কিমান -4 plus minus root over b square মানে কিমান -4 square minus 4 into 4 divided by কিমান twice তো 2 into 4 equal to
মাইনাছ মাইনাছে প্লাছ গতিকে 4 প্লাছ মাইনাছ 4 4 গুণ 16 মাইনাছ 4 4 গুণ 16 গতিকে 2 4 গুণ কিমান 8 ইকুৱেল টু তো 4 প্লাছ মাইনাছ কিমান হ'ব 0 হ'ব ডিভাইডেড বাই কিমান 8 এটাকে x ইকুৱেল টু 4 প্লাছ 0 ডিভাইডেড বাই 8 তাৰমানে 4 বাই 8 মানে 4 গুণ 4 4 দুগুণ 8 বা x ইকুৱেল টু কি হ'ব 4 মাইনাছ 0 ডিভাইডেড বাই 8 4 গুণ 4 4 দুগুণ 8 ঠিক আছে ধৰিব পাইছোঁ পিছৰটো একে ইয়াতো কি কৰিব লাগিব পূৰণ কৰিব লাগিব x স্কোৱাৰ প্লাছ 1 divided by x equal to 2 implies x square plus 1 equal to twice x implies x square minus twice x plus 1 equal to 0 तो यातो की लिखिम जे यात a equal to 1 b equal to minus 2 और c equal to 1 এটাকে x equal to কি হ'ব minus b plus minus root over b square minus 4ac divided by twice a तो equal to minus b जगत minus minus 2 plus minus root over b square माने क्या minus 2 square minus 4 into 1 divided by किमान twice a तो 2 into 1 equal to यात ठीक 2 plus minus root over 2 square 4 minus 2 square 4 minus 4 divided by 2 গতিকে কি থাকিব 2 plus minus 0 divided by 2 এটাকে x equal to 2 plus 0 divided by 2 equal to 2 by 2 equal to 1 বা x equal to 2 minus 0 divided by 2 2 by 2 equal to 1 ঠিক আছে ধৰিব পাইছোঁ পিছৰটো ওকে নেক্সট এইটো আমি ডাইৰেক্ট বৰ্জপূৰণ কৰিম হা 5x minus 6 into 3x plus 2 equal to 2x plus 3 into 4x minus 1 okay implies কি হ'ব 5x এ ইয়াক ইনটু কৰা 5x into 3x plus 2 লিখিম minus 6 into 3x plus 2 লিখিম গতিকে এটো কইলে কিমান হ'ব 5 5 3 গুণ 15x স্কয়াৰ তাপা 5 দুগুণ প্লাস 5 দুগুণ কিমান 10x minus 6 3 গুণ 18x minus 6 দুগুণ 12 ঠিক আছে মই ডাইৰেক্ট অলপ মানে হেই কৰি মিলি লিখিছো হা আউ কোন সিম্পলিফাই কৰি লিখিছো 15x স্কয়াৰ plus 10x minus 18x কিমান হ'ব minus 8x minus 12 equal to ইফালৰটো একে কৰা 2x plus 3 এখিনি সাইডত কৰা কাম আমি সাইডত কৰি পেলা ডাইৰেক্ট ইয়াত মানে ভালকে লিখিছো ইয়াত মানে ইমান লম্বাকে লিখিবলা মন নাই মানে ওকে তো 2x plus 3 as এটা ইনটু কৰিবা তেতিয়ালে কিমান হ'ব 2x into 4x minus 1 plus 3 into 4x minus 1 তো কিমান হ'ব 2 4 গুণ 8 8x স্কয়াৰ minus 2x plus 3 4 গুণ 12x minus 3 গতিকে অকমান ঠিকঠাক কৰি লিখিলে কিমান হ'ব 8x স্কয়াৰ plus 10x minus 3 okay গোটেইখিনি লেফট সাইডে লৈ আহা 15x স্কয়াৰ minus 8x square minus 8x minus 10x minus 12 plus 3 equal to 0 implies 8 7 15 9 to 7x square minus 18x minus 9 3 12 equal to 0 তো কি হ'ব ইয়াত লিখিম ইয়াত a equal to কিমান 7 b equal to minus 18 c equal to কিমান minus 9 এটাকে x equal to কিমান হ'ব minus b plus minus root over b square minus 4ac divided by কিমান twice a তো ভ্যালু খিনি পাতিম ইকুয়াল টু কিমান হ'ব minus minus 18 plus minus root over কিমান হ'ব b square মানে minus 18 whole square minus 4 into a কিমান 7 b কিমান minus 9 গুটেটো divided by কিমান twice a তো 2 into a মানে কিমান 7 equal to 18 plus minus root over 18 square কিমান 324 minus minus 7 plus তাৰ পিছত 7 9 গুণ 63 63 পূৰণ 4 কিমান 4 গুণ 12 2 হাতে গলে x 6 গুণ 24 24 25 252 গুটেটো divided by 2 7 গুণ 14 equal to 18 plus minus root over 4 2 6 5 2 7 3 2 5 divided by 14 তোমালোকৰ যদি চ্যাপ্টাৰ 1 টো পঢ়িছিলা মানে ৰিভিজন 1 যেটা কৰিছিলো আমি
তেতিয়া তাত মই কথা এটা কৈছিলোঁ যে বৰ্গ সংখ্যাবিলাক মুখস্থ ৰাখিবা ঠিক আছে যেনেকৈ ইয়াত 18 স্কুৱেৰটো তোমাৰ কি হ'ল মানে আমি মুখস্থ থকাৰ কাৰণে বা মনত থকাৰ কাৰণে পটককৈ আমি ক'ব পাৰিলোঁ ঠিক আছে সোনকালে হ'ল মানে এতিয়া 576টো তেনেকৈ কাৰ বৰ্গ আছিলে মনত আছেনে 576 কাৰ আছিলে 24 গতিকে ডাইৰেক্ট লিখিম মই 24 ডিভাইডেড বাই 14 যদি কাৰোবাৰ ডাউট থাকে কৰি চাবা অ'কে তো এতিয়া ইয়াত আকৌ এটা কি আহিব 2 এটা কমন আহিব মানে 18 মানে এনেকৈ চোৱা যে 2 9 গুণ 18 প্লাছ মাইনাছ 2 12 24 ডিভাইডেড বাই 2 7 গুণ 14 গতিকে 2 2 কটা গ'ল থাকিব কিমান ইকুৱেল টু 9 প্লাছ মাইনাছ 12 ডিভাইডেড বাই 7 সিফালে কৰিম এটাকে x ইকুৱেল টু কিমান হ'ব 9 প্লাছ 12 ডিভাইডেড বাই 7 9 2 11 21 গতিকে 7 3 গুণ 21 বা কি হ'ব x ইকুৱেল টু 9 মাইনাছ 12 ডিভাইডেড বাই 7 9 কিমান 9 3 12 মাইনাছ 3 বাই 7 ঠিক আছে ধৰিব পাৰিছোঁ ইজি হয় চ' ইমানখিনিলৈকে তোমালোকে বুজি পাইছা চাগে ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ কাৰণে ধন্যবাদ ইয়াৰ পিছৰ ভিডিঅ'টো আমি অনুশীলনী 4.3 পিছৰ পাৰ্টখিনি আলোচনা কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং